নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আমাৰ পটল খেতিৰ বিষয়ে এটি সৰুকৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। বলকচোন তেনেহ'লে আমি আৰু বৰ বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এয়া আমাৰ পটলৰ বাৰী। পটল আমি যোৱা মাৰ্চ মাহত প্ৰায় আধা বিঘা মাটিত লগাইছিলোঁ। প্ৰতি 10 জোপা মাইকী পটলৰ মূৰে মূৰে আমি এজোপাকৈ মতা পটল লগাইছোঁ। পটল লগোৱাৰ পৰা প্ৰায় এমাহমান পিছত আমি এনেকৈ যেতিয়া অলপ বগাইছে তেতিয়া এনেকৈ বান্ধি দিব লগা হৈছে। নহ'লে পটলবিলাক ওপৰত উঠিবলৈ অলপ অসুবিধা হয়। সেইটো কাৰণে প্ৰথম অৱস্থাত আমি এনেকৈ বান্ধি আগবিলাক ওপৰত তুলি দিওঁ, আৰু যিবিলাক তলত আগ আছে সেই আগবিলাক আৰু কাটি দিওঁ। নহ'লে যদি তলৰ আগবিলাক কাটি নিদিওঁ বহুত বেছি আগ হ'ব, আৰু সকলোবিলাক যদি উঠাই দিওঁ তেনেহ'লে বহুত বেছি জংঘল হ'ব। চাওক, এতিয়া পটলৰ অৱস্থা ইমান ধুনীয়াকৈ লমালমে লাগিব ধৰিছে। আমি এতিয়া অলপ অলপ ছিঙি বজাৰত বিক্ৰী কৰি আছোঁ। চাওকচোন, চাৰিওফালে পটলৰ বাৰীখন ইমান ধুনীয়া হৈছে। প্ৰথম অৱস্থাত ইমান ভাল হ'ব বুলি আমি ভবাই নাছিলোঁ। এতিয়া ইমান ধুনীয়া হৈছে। মালচিং পেপাৰৰ মাজত মাজে মাজে বোন আছে, আমি বতৰৰ কাৰণে চাফ চিকুণ কৰিব পৰা নাই। যেতিয়া বতৰ ৰ'দ দিব আমি সকলোখিনি চাফ চিকুণ কৰি দিম। চাওক, ইমান ধুনীয়াকৈ ফল লাগিছে। আমি এইবাৰ যিটো পটল লগাইছোঁ সেইটো পটল বহুত বেছি ভাল। যদি আপোনালোকে কোনোবাই পটল লগাম বুলি ভাবিছে তেনেহ'লে এনেকুৱা হাইব্ৰিড জাতৰ পটল লগাব। চাওকচোন, পটলবিলাক ইমান ধুনীয়াকৈ গুৰৰ পৰা লাগিছে। যদি এনেকৈ ফল লাগে তেনেহ'লে মই ভাবোঁ কম ঠাইতে অধিক লাভৱান হ'ব পাৰিব। গতিকে ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক পুনৰবাৰ কৈছোঁ, যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি কিবা জানিব লগা আছে কমেণ্ট এটা কৰিব। ধন্যবাদ।